হৈ গ'ল ব্লগ নেকি চুপকে চুপকে কি হৈ গ'ল আই ঐ দেখি দৰা একদম গোটেই লাজত তৰণি নাই আমাৰ শাদি হৈ গ'ল উঠৰ দে দিনত আনিব নোৱাৰিলি হা গেটা মুখত গেটা মুখত লৈ হা গেটা মুখত গাড়ী দিবলৈ নাই পইচা নিদিয়া লাগে গাড়ী নহ'লে এতিয়া সোমাই গ'ল নিদিব ন এয়া দেখিছে ন মোৰ খুৰীৰ ল'ৰা সৰু দেওৰ হয় এয়া ৰাতি 3:30 বজাত ছোৱালী বলৈ আনিছে দেই আৰু এয়া সিহঁতৰ লগৰবিলাক এটাক দাং ধৰি শৰাই বিচাৰিছে তাকে সেই মাকে আনি দিলে শৰাইখন তাকে আমি গোটেই ওচৰ চুবুৰীয়াবিলাক বাহিৰতে ৰৈ চাই আছোঁ আৰু তাকে শৰাই বোলে 1000 টকা লাগে বোলে সেয়ে কামুৰি আছিলে তাকে এতিয়া হৈ গ'ল এয়া গেটৰ মুখত ঘৰত সোমাবৰ কাৰণে খুৰী শাহুৱে এয়া পূৰা মানে চাকি বাতি লৈ ৰখি আছে কইনাই ওলাই আহিবলৈ অকণ হাঁহি ওলাইছে আৰু একেবাৰে মন পচন্দৰ মানুহজন পালে আৰু কাকনো কি লাগে তাকে সেই ভাল পাই আছিলে মাকে বহাগত আনি দিম বুলি কৈছিলে তথাপিও আৰু আনিছে জন্ম মৃত্যু বিবাহ কোনে জানে যাৰ যেতিয়া হ'বলগীয়া থাকে তাৰ সেই দিনটোতে হয় সেয়েহে তাইক আনিবলগীয়া আছিলে আজি এই দিনটোত সেয়া আনিলে এইফালে মাকে চাকি পাতি ৰৈ আছে এইফালে আকৌ ভনীয়েকে ভৰি ধুৱাবলৈও ৰৈ আছে সেয়া ভৰি ধুৱাবলৈ ছোৱালী হ'ল নাজিৰাৰ ছোৱালী ভাল পাই থকা হ'ল আজি কেইমাহমান বহুত দিনৰ চিনাকিও নহয় ৰখি আছে তাৰমানে কইনাক উৰণি ল'বলৈ গৈছে উৰণিটো লৈ ল'বলৈ গৈছে আমাৰ ছোৱালীৰ জীৱনটো চাওকচোন বাৰু কি কয় কৰিব নালাগে দেখিছে ন এখন ঘৰৰ পৰা ওলাই অহাৰ পিছত ইমানখিনি দায়িত্ব পালন কৰিব লগা হয় সেই ছোৱালী মানে মাক দেউতাকৰ বুকুৰ মাজত যেতিয়া থাকে নিজৰ মন মজিত চলিব লাগে এতিয়া বিয়া হৈ আহিছে যেতিয়া এতিয়া আনৰ হেৰিয়াতে চলিব লাগিব আৰু এয়া ভৰি ধুৱাবলৈ লৈছে ভনীয়েকে এয়া যিহেতুকে নীতি নিয়মৰ মাজেৰে ভিতৰ ঘৰলৈ সোমোৱাই আনিছে আৰু চুৰ কৰি আনিছে যদিও পলৈ আনিছে যদিও যি কি নহওক ভাল পাইছে যেতিয়া নিজৰ মন পচন্দৰ মানুহজন পাইছে আৰুনো তাত কি লাগে ভঙা জুপুৰিয়ে হওক বা ৰাজত্বালিকেই হওক মন পচন্দৰ মানুহজন পালে আৰু একোৱে নালাগে সেয়া ভাল জীৱন লগৰী এটা পালে চবৰে ভাল লাগে দিয়কচোন এয়া ভনীয়েকক ভৰি ধোৱা টোপোলাও দিলে ককায়েকে চবে জোকাইছে 500 টকা দিলে নহ'ব বুলি 10,000 লাগিব বুলি কৈছে আমিও কৈছোঁ যে 5,000 টকা লওঁ আজি ভৰি দ্বাৰা ককায়েৰক ধুৱাইছোঁ যেতিয়া জোকোৱা জোকি অলপ কৰিলে ধেমালি ধেমলা কৰিলে এয়া তাৰপাছত এয়া সোমাই আহিছে মাকে চাউল চিটিয়াই নিয়মো কৰিবলৈ আছে বহুত ডাঙৰ ছোৱালীও নহয় বাৰু পঢ়িয়ে আছিলে সেয়া নীতি নিয়মৰ মাজে ঘৰৰ ভিতৰলৈ সোমাই আনিছে
যিখিনি নিয়ম কৰিব লাগে ধৰক সেইখিনিকে কৰিছে ইনি চোৱাইছে আৰু নিয়মটো সেই তেনেকৈ কি আনৰ কি নিয়ম কি কেনেকুৱা একো নাজানো মই প্ৰথম দেখিছোঁ কেনেকৈ হয় মোকো এই চুৰ কৰিয়ে অনা হৈছিলে সেইকাৰণে ইমান নীতি নিয়মবোৰ নাজানো ভালদৰে এয়া নীতি নিয়মৰ মাজেৰে সময় আনিছে ভিতৰলৈ এয়া পাকঘৰলৈ লৈ আহিছে পাকঘৰত কিবা এই নিয়ম আছে বোলে তাকে সেই কৰিছে মাকে কিবা চৰুত ভাতৰ কিবা নিয়ম কৰাই বোলে তাকে কৰাইছে আৰু কিমান যে নীতি নিয়ম আছে আমাৰ অসমীয়া সমাজৰ বহুতবিলাক নাজানোৱেই এয়া ভাতৰ চৰু দেখাইছে চৰু দেখাব লাগে বোলে আৰু কিবা কিবি সুধিছেও আছে নে নাই নে কিবা বুলি তাকে এয়া মই তাকে যি পাৰিছোঁ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়ালৈকে সেন্দুৰ পিন্ধোৱা নাই কাৰণ পুহমাহ সোমাই আছে যিহেতুকে মাঘৰ বিহুৰ পাছত সেয়া আৰু এয়া ইহঁতি বাহিৰত লগৰবোৰৰ লগত পূৰা এনজয় কৰিছে মানে ৰাতি 3:30 হ'লেও মানে পূৰা বিহু লগাই নাচি আছে এফালে কইনাক নাচাবলৈ চেষ্টা কৰি আছে ভিডিঅ'টো আজিলৈ ইমানেই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এয়া পূৰা এনজয় কৰি আছে এয়া মানুহৰ ফূৰ্তিৰ অন্ত নাই সকলোৰে ভাল পাইছে